di gren ta hi gren na gren ta gren ni gren ta mona robon প্রকৃতির বুকুলয় ভরি বসন্ত কালাহিলে ও গছে বদে হলাদে গছে বদে হলাদে ধুলরে গুনগুননি ও বিহু বিহু লাগিছে নাচু নাচু লাগিছে গা প্রকৃতির বুকুলয় বলি বসন্ত কাদাহিলে ও মনি ও ধুলরে গুঙ্গুমনি ও বিহু বিহু লাগিছে নাচু নাচু লাগিছে গা
সমূহ অসমবাসী ৰাইজলৈ মই আগন্তীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। লাহোৱাল ছাত্ৰ সন্থাই যি বিহু নাচ কৰ্মশালা আয়োজন কৰিছে, সেই বিহু নাচ কৰ্মশালাত মই প্ৰশিক্ষক হিচাপে উপস্থিত থাকি খুব ভাল লাগিলে আৰু তেওঁলোকৰ এই আয়োজন সঁচাকৈ শলাগ লবলগীয়া। আমাৰ নৱপ্ৰজন্মসকল ওলাই আহিছে, আমাৰ সংস্কৃতিটোৰ প্ৰতি আকৰ্ষণ হৈ পেলাই আগ্ৰহ হৈ পেলাই তেওঁলোকে যে ওলাই আহিছে, আমাৰ বিহুটোক যে আঁকোৱালি লৈছে, সেইটোৰ কাৰণে বহুত ভাল লাগিছে। আৰু এই প্ৰশিক্ষণটো উপস্থিত থাকিও খুব ভাল লাগিছে। ল'ৰা ছোৱালীসকলে ইমান ধুনীয়াকৈ শিকিছে, তেওঁলোকে মানে ভালকৈ ল'ব পাৰিছে, সেইকাৰণে বেছি ভাল লাগে। কিমান গৰাকী আজি আছে? ইয়াত মুঠ 100ৰ ওপৰত মানে শিক্ষাৰ্থী আছে। কিমান দিন পৰা আজি 4 নম্বৰ দিন প্ৰশিক্ষণ হোৱা। আপুনি প্ৰশিক্ষণ দিয়া মই বিহু মঞ্চতো আশা কৰিছো আৰু একো গৰাকী যেন ভাল বিহুৱতী হৈ পেলাই ওলাই আহক, তাৰে মই কামনা কৰিছো। বাপতিসাহোন ৰঙালী বিহু বৰ্তমান সময় সমাগত। অসমৰ চৌদিশে ধুলাই গুমগুমাট হৈছে। ঠিক তেনেদৰে আমি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবছৰো এখন এই বিহু নাচ কৰ্মশালা আয়োজন কৰিছো। উক্ত কৰ্মশালাত প্ৰশিক্ষণ হিচাপে লতাশিল বিহু সমাগী শতাব্দী কলিতা বাইদেৱে আমাৰ এই প্ৰশিক্ষণ আগবঢ়াই যে যোৱা 26 মাৰ্চৰ পৰা অহা 4 এপ্ৰিললৈকে এই কাৰ্যসূচী সমাপ্ত ঘটিব। আৰু আমি আটফুল্লিত হৈছো যে মোহনবাৰী অঞ্চলৰ বৃহত্তৰ মোহনবাৰী অঞ্চলৰ আশে পাশে যিসকল নাচনীসকল আহিছে, কণ কণ ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতলোকে কৰ্মশালাত ভাগ লৈছে। এই জেগাত সকলোৱে ধন্যবাদ জনাইছো। বৰ্তমান আমাৰ 200ৰো অধিক প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে।